প্ৰধান শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়া মই তেখেতক প্ৰথমতে বহুত ধন্যবাদ যাচিছোঁ। তেখেতৰ যি সুন্দৰ পদক্ষেপ আমাৰ বড়োলেণ্ডৰ কাৰণে তথা আমাৰ বিশ্বৰ মানৱ জাতিৰ কাৰণে যি সুন্দৰ পদক্ষেপ লৈছে সেইটো খুব প্ৰশংসনীয় আৰু সবে শলাগ লৈছে। আৰু ঠিক তেনেকুৱা গ্ৰীণ বড়োলেণ্ড মিছনে প্ৰতিটো সমষ্টি আমাৰ বিটিআৰৰ বৰ্তমান থকা 40টা সমষ্টিত মিনিমাম 5টা ক্লাবক সাঙুৰি লৈ পেলাই যিসকলে ক্লাব ৰেজিষ্টাৰ ক্লাব তেখেতসকলক সাঙুৰি লৈ পেলাই এটা ক্লাবক 400টাকে গছপুলি দিয়াৰ বাবে সিদ্ধান্ত লৈছে। আৰু আজি আমাৰ 32 নং ভেৰগাঁও সমষ্টিত আমাৰ সৰ্বমুঠ 10টা ক্লাবক আমি লিষ্ট দিছিলোঁ আৰু সেই হিচাপে 10টা ক্লাবৰ সকলো বিষয়ববীয়াক আমি মাতি পেলাই আজি গ্ৰীণ বড়োলেণ্ডৰ মিছন ডাইৰেক্টৰ মনোৰঞ্জন দাস ডাঙৰীয়া নিজে আছে, আমাৰ নেহৰু যুৱ কেন্দ্ৰৰ ডেপুটি ডাইৰেক্টৰ ওদালগুৰিৰ আছে, আমাৰ এটা আগশাৰীৰ NGO তেখেতৰ চেয়াৰমেন আমাৰ ডক্টৰ মিলন দাস তেওঁলোকে উপস্থিত থকাৰ এই কাৰ্যসূচীত আমি এটা ক্লাবক 400কে গছপুলি আমি ইয়াত বিতৰণ কৰিলোঁ। গছপুলিৰ লগতে আমি অকল গছপুলি দিয়া নাই, ইয়াত আমি ভাৰ্মি কম্পোষ্ট এটা গছত যাতে 2 কেজিকে পৰে এটা গছপুলিত এই ভাৰ্মি কম্পোষ্টটো আমি দিছোঁ। তাৰপিছত প্ৰটেকশ্যনৰ কাৰণে গ্ৰীণ নেটৰ ব্যৱস্থা কৰা হৈছে, গ্ৰীণ নেটত আমি দিছোঁ। আৰু তেখেতসকলক ৰিকাৰিং হিচাপে ক্লাবক 50,000কে টকা দিয়া হ'ব, 25,000 কম দিনৰ ভিতৰতে তেখেতসকলৰ একাউণ্টত সোমাব আৰু 6 মাহৰ পিছত 25,000টো তেওঁলোকৰ একাউণ্টত সোমাব। গতিকে সেইটো এটা সুন্দৰ পদক্ষেপ। যি সময়ত আমাৰ পৃথিৱী আজি গ্ল'বেল ৱাৰ্মিং হৈছে, ছেপ্টেম্বৰ মাহতো আজি 37ৰ আপ হৈ গৈছে, 40 ডিগ্ৰী লাগি গৰম হৈছে। গতিকে এই সময়ত আমি সকলোৱে মিলি পেলাই আমাৰ পৃথিৱীখন বচাবৰ কাৰণে কাম কৰিব লাগে। আৰু গছপুলি ৰুলে আমাৰ বায়ুৰ পৰা আদি কৰি মানে আমাৰ যি পৃথিৱী সেইটো জীয়াই থাকে সেইটো সকলোৱে জানে। গতিকে সেইটো এটা সময়ৰ সিদ্ধান্ত, সময়ৰ কাম বুলি আমি ক'ব বিচাৰোঁ। গতিকে মই এচুৰেঞ্চ দিছোঁ মোৰ 32 নং ভেৰগাঁও সমষ্টিত যিসকলে ক্লাবে গছপুলিটো পাইছে তথা গ্ৰীণ বড়োলেণ্ড মিছনৰ যোগেদি অন্তৰ্ভুক্ত হৈছে সকলো ক্লাবক মই চোৱা চিতা কৰিম আৰু সকলোৱে যাতে গছপুলিটো জিৰ' মৰ্টেলিটি এটাও গছ যাতে নমৰে সেইটো লক্ষ্য ৰাখে মই আৰু সেইটোও মই চোৱা চিতা কৰিম। মিনিমাম 4 ফুট এইটো পুলিৰ যিটো কোৱালিটি আমি চাই পেলাই দেখিছোঁ যে ইয়াত এটাও গছ পুলি নমৰিব যদি আমি ভালকৈ সেইটো ৰোৱা যায়। আৰু ক্লাবক আমি মটিভেশ্যনেল এটা প্ৰগ্ৰাম এতিয়া লোৱা হ'ল, তেখেতসকলক কোৱা হৈছে কি ধৰণৰ কৰিব লাগে, আমাৰ কমিউনিটিৰ মানুহখিনি কেনেকুৱা আমি ইনভলভমেণ্ট কৰিব লাগে সেইখিনি আমি ধুনীয়াকৈ কোৱা হৈছে। গতিকে ইয়াত আমাৰ নিম গছ আছে, আমাৰ বকুল গছ আছে, আমাৰ আম গছ আছে, আমাৰ আৰু কি বুলি কয় এইটো আউজাৰ গছ আছে আৰু কৃষ্ণচূড়া বা ৰাধাচূড়া এনেকুৱা ধৰণৰ গছ মিলাই পেলাই এটা ক্লাবক 400ডালকৈ দিয়া হৈছে। চবে বুজিব লাগিব নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈ যদি গছটো মানুহে অনাই যদি কাটে তেতিয়া নিজেও ধ্বংস হ'ব আৰু আনকো ধ্বংসৰ মুখেদি ঠেলি লৈ যোৱা হ'ব। গতিকে মই আমাৰ যিসকল মুৰব্বী আছে বা ষ্টেক হোল্ডাৰ যিসকল আছে, বিভিন্ন দল সংগঠন সামাজিক অনুষ্ঠান, আমাৰ যিসকলে ব্যৱসায় কৰা মানুহ আছে, খেতি কৰা মানুহ আছে, সকলোৱে পৃথিৱীৰ ভৱিষ্যতটো ভাবিব লাগিব। কাৰণ এতিয়া যি পৰিৱেশ হৈছে পানী লেয়াৰটো বহুত তললৈকে গুচি গ'ল, এতিয়া ড্ৰাগ ছিজন হৈ আছে। এতিয়া ছেপ্টেম্বৰ মাহত কোনেও ভবা নাছিল যে 40 ডিগ্ৰী চেণ্টিগ্ৰেড হৈ যাব গৰমটো। গতিকে সেইটো এটা খুব ভয়ংকৰ এটা পৰিৱেশ আহি আছে আৰু সেইটোৰ লগত মোকাবিলা হোৱাৰ এটা পৰিৱেশ আহি পৰিছে। গতিকে চবে এতিয়া যেনেকুৱা আমি নিজে বাচাব লাগে আনকো আমি বাচাব লাগিব। গতিকে অনা দৰকাৰত যাতে মানুহে গছ ধ্বংস কৰিব নালাগে আৰু আমি নতুন জেনেৰেশ্যনক আমি প্ৰকৃতিৰ লগত যিটো কোএক্সিষ্ট